everyone, welcome back to my channel David Valina. সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি এই নতুন ভিডিওটোলৈ স্বাগতম জনাইছো আৰু ভিডিওটো আজি কিহৰ ওপৰত মই বনাইছো আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গমেই পাইছে। আজি ভিডিওটোৰ মেইন টপিকটো হৈছে যে এখন ব্ল্যাক কালাৰ ৰিহা বা এখন ব্ল্যাক কালাৰ চাদৰ এখন কোলা চাদৰ বা ৰিহাৰ লগত আপোনালোকে কি কালাৰৰ কি ডিজাইনৰ মেখেলা আৰু ব্লাউজ পেয়াৰ কৰিব পাৰিব মই তাৰ ওপৰত আজি এই ভিডিওটো বনাইছো আৰু এই ভিডিওটো স্পেশালি ছোৱালী আৰু বোৱাৰী সকলৰ কাৰণে মই বনাইছো। আই হোপ আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু আপোনালোকৰ সুবিধা হ'ব ভিডিওটো চাই তেনেদৰে ষ্টাইল কৰিবৰ কাৰণে। তো ঠিক আছে, বেছি দেৰি নকৰো, আজি এই মেইন ভিডিওটো ষ্টাৰ্ট কৰিছো। মোৰ লগত আছে এখন ব্ল্যাক কালাৰ ৰিহা কাম চাদৰ। একচুয়ালি ৰিহা ঠিক নহয় কাৰণ ৰিহাবোৰ অলপমান চুটি আৰু ঠেক হয়, বাট এখন মোৰ চাদৰৰ নিচিনাই কাম কৰে, দীঘলো হয় আৰু বহলটো বহুত ধুনীয়া। সো এইখনৰ লগত কি কালাৰৰ মেখেলা আৰু ব্লাউজ পেয়াৰ কৰিব পাৰি মই তাকে আপোনালোকক দেখাম। মই এইখন ৰিহাৰ লগত চাদৰৰ লগত ফাৰ্ষ্ট এযোৰ পিংক কালাৰ মেখেলা আৰু ব্লাউজ লৈছো। এইযোৰ মোৰ পাটৰ কাপোৰ হয়, মোৰ বিয়াত দিছিলে। সেই পাটৰ কাপোৰযোৰ লগতে ব্ল্যাক কালাৰ মেখেলা চাদৰখন কেনেকৈ মই মেচ কৰিছো তেনেকৈ মই আপোনালোকক দেখাম। মই ভিডিও সাইডত দি দিম, আপোনালোকে চাব পাৰিব। খুব ধুনীয়া হয় কালাৰটো। এইটো এটা হট পিংক কালাৰৰ মেখেলা আৰু ব্লাউজ হয়। চাদৰখন মই দেখুৱা নাই, চাদৰখনৰ সেট কৰি পেলাই মই বেলেগ এটা ভিডিওত আপোনালোকক দেখাম। আজি মই অকল মেখেলাখন আৰু ব্লাউজটো আপোনালোকক দেখাইছো। সো এইখন হৈছে মেখেলাখন পিংক কালাৰ আৰু ইয়াৰ লগত ব্লাউজটো হৈছে এইটো এনেকুৱা ধৰণৰ। সো এই মেখেলা আৰু ব্লাউজটোৰ লগত মই কেনেকৈ পেয়াৰ কৰিছো মেখেলাখন আপোনালোকে ভিডিঅ'টো চাই লওক। সেকেন্ড মই লৈছো এযোৰ ৰেড কালাৰ মেখেলা আৰু ব্লাউজ আৰু এনেকৈ মই পেয়াৰ আপ কৰিছো। এইযোৰ বোৱা চাদৰ মেখেলা হয়, এইযোৰো মোৰ বিয়াতেই দিছিলে। এখন বোৱা মেখেলা হয় আৰু ইয়াৰ লগত ব্লাউজটো হৈছে এইটো এনেকুৱা ধৰণৰ ব্লাউজটো। তো ইয়াৰ লগতনো মই কেনেকৈ মেটচ কৰিছো মেখেলা চাদৰযোৰ, তো আপোনালোকে চাই লওক ভিডিঅ'টো। আৰু বিৰাটেই ধুনীয়া লাগিছে আৰু ব্লেকৰ লগত ৰেড এনেও বহুত বেছি ধুনীয়াকৈ মিলে, ব্লেক এণ্ড হোৱাইট এণ্ড ব্লেক এণ্ড ৰেড। চ' বহুত বেছি ধুনীয়া লাগিছে আৰু পিন্ধোতেও বহুত ভাল লাগিছিলে। তো আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব পাৰে ৰেড মেখেলাৰ লগতো। চাই লওক। নেক্সট মই লৈছো এযোৰ ঘিচা কাপোৰ, তাৰ লগত ব্লেক কালাৰ ৰিহাখন মই লৈছো। এইযোৰ এযোৰ ঘিচা কাপোৰ হয় আৰু এই কাপোৰযোৰ মই কিনিছিলো এক্সপোৰ পৰা। তো বিৰাট ধুনীয়া হয় কাপোৰযোৰ আৰু আজিকালি ঘিচা কাপোৰবোৰ বহুত বেছি ট্ৰেণ্ডিঙত আছে। চ' ময়ো এযোৰ লৈছিলো, বহুত ধুনীয়া হয় আৰু বহুত ভালো লাগিছে পিন্ধোতে। ব্লেকৰ লগত ব্ৰাউন কালাৰটো, মুগা কালাৰটো বহুত বেছি ধুনীয়া লাগিছে। মই ভিডিঅ' দি দিছোঁ, চাই ল'ব পাৰিব। আৰু এনেকুৱা ধৰণৰ হয় মেখেলাখন, গোটেই গাতে এনেকুৱা ধৰণৰ ফুল কৰা আছে আৰু ইয়াৰ লগত ব্লাউজটো হৈছে এইটো। মোৰ গোটেইকেইটা ব্লাউজৰ ডিজাইন একেই হয়, 3/4 স্লিভছৰ হয় আৰু বেক চাইড ফ্ৰণ্ট চাইড অপেন আৰু বেক চাইডত এনেকুৱা ধৰণৰ মই ৰছী দি দিছোঁ। বহুত ধুনীয়া হয়। আৰু এটা কথা কওঁ, মই এদিন বেলেগ ভিডিঅ'ত আপোনালোকক গোটেই কাপোৰকেইযোৰ দেখাম ভালকৈ, কি চাদৰ মেখেলা কেনেকৈ ষ্টাইল কৰি পিন্ধিব পাৰে। মই গোটেই ভিডিঅ' মানে কাপোৰবোৰ আপোনালোকক ভালকৈ এটা ভিডিঅ' কৰি দেখাম। তো আজি মাত্ৰ মই এই ব্লেক কালাৰ ৰিহাখনৰ লগত কি কালাৰৰ মেখেলা আৰু ব্লাউজ পেয়াৰ কৰিব পাৰি সেইটোহে মই আপোনালোকক দেখাম।
আৰু লগতে আৰু এটা কথা এনেকুৱা নহয় যে মই দেখুৱা কালাৰ কেইটাহে আপোনালোকে মেটচ কৰি পেলাই পিন্ধিব পাৰিব তেনেকুৱা নহয় ব্লেক কালাৰটো সকলো কালাৰৰ লগতে বহুত ধুনীয়াকৈ মিলি যায় বহুত ধুনীয়া লাগে আৰু আজি মই অনলি ৰেড পিংক য়েল্লো এণ্ড মুগা কালাৰটো লৈছোঁ আৰু বহুত কালাৰ আছে কিন্তু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাবৰ কাৰণে মই এই 4টা কালাৰে লৈছোঁ আৰু সময় আহিলে মই আৰু বেলেগ বেলেগ ভিডিঅ' আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম চাইডৰ ভিডিঅ'টো এইটো কাপোৰৰ লগত কেনেকুৱা লাগিছে একেবাৰে শেষত মই লৈছোঁ য়েল্লো কালাৰ চাদৰ মেখেলা এইযোৰো বহুত বেছি ধুনীয়া হয় একচুৱেলি গোটেইকেইটা কালাৰৰ লগতে বহুত বেছি ধুনীয়া লাগিছে আৰু য়েল্লো কালাৰৰ লগতো মোৰ বহুত বেছি ভাল লাগিছে তো মেখেলাখন হৈছে এনেকুৱা ধৰণৰ আছে আজিকালি এইটো কাপোৰো খুব চলিছে এইটো কি বুলি কয় মই একজেক্টলি নামটো নাজানো কিন্তু বহুত বেছি ট্ৰেণ্ডিঙত আছে আৰু এই কাপোৰযোৰ মই আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছোঁ মই যেতিয়া বিয়াৰ পিছত পিন্ধিবৰ কাৰণে কি চাদৰ মেখেলা লৈছিলোঁ সেই ভিডিঅ'টোত মই এই কাপোৰযোৰ দেখাইছোঁ আৰু বহুতে ভালো পাইছিলে কাপোৰযোৰ চ' আজি এই কাপোৰযোৰৰ লগতে মই আকৌ ব্লেক কালাৰ ৰিহাখন পেয়াৰ কৰিছোঁ এইখন হৈছে মেখেলাখন আৰু ইয়াৰ লগৰ ব্লাউজটো হৈছে এইটো ফ্ৰণ্ট অপেন 3/4 স্লিভছ এণ্ড বেক চাইডটো মই ফুল নেকৰ দিছোঁ এনেকুৱা ফুল নেকৰ ব্লাউজ মোৰ বহুত ভাল লাগে সেইটো কাৰণে এই কাপোৰযোৰৰ লগতে ফুল নেকটো চিলাইছিলোঁ আৰু আহক চাই লওক ভিডিঅ'টো এই কাপোৰৰ লগত মোৰ কেনেকুৱা লাগিছে এইকেইযোৰে আছিলে মোৰ কাপোৰ কেইযোৰ আৰু বেছি দেখাব নোৱাৰিম নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব আৰু দেখাবলৈ মন আছিলে আৰু বহুত কালাৰৰ লগত মেটচ কৰি পেলাই আপোনালোকে পিন্ধিব পাৰে কিন্তু ভিডিঅ'টো দীঘলীয়া হ'বৰ কাৰণে মই বেছি দীঘল নকৰিলোঁ আৰু মই যদি পাৰোঁ তেতিয়াহ'লে পাৰ্ট 2 কৰি পেলাই আৰু এটা ভিডিঅ' কৰিবলৈ ট্ৰাই কৰিম এইটো টপিকৰ ওপৰতে আৰু আই হোপ আপোনালোকে এইটো ভিডিঅ' ভাল পালে চাই পেলাই আৰু মই ট্ৰাই কৰিম আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ সুবিধা কৰি পেলাই চাদৰ মেখেলাৰ ওপৰত আৰু ভিডিঅ' বনাবৰ কাৰণে আৰু বহুত ভাল ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব আৰু শেষত একেবাৰে যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো হিট কৰি থ'ব আশা কৰিছোঁ এইটো ভিডিঅ' ভাল পালে যদি ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো ঠিক আছে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে টিল দেন বাই বাই